নমস্কাৰ। ৰাতি 11:30 এটা ভিডিঅ' দিছোঁ জুবিনদাৰ কাৰণে। জুবিনদা আমাৰ হিয়াৰ আমঠু, জুবিনদাৰ কাৰণে আমি চব কৰিব পাৰোঁ। জুবিনদাৰ পৰা দূৰত বহুত থাকোঁ আমি 130 কিলোমিটাৰ 140 কিলোমিটাৰ দূৰত আমি জুবিনদাৰ পৰা থাকোঁ। জুবিনদাৰ কাৰণে আমি চব কৰিব পাৰোঁ। কিন্তু কথাটো হ'ল জুবিনদাৰ কাৰণে আমি গভৰ্ণমেণ্টকো ক'ব নোৱাৰোঁ, কাকো নোৱাৰোঁ। কালি এটা ভিডিঅ' আহিছিলে, এজন ছ'চিয়েল মিডিয়াৰো তেখেত এক্টিভ এজন ব্যক্তিয়ে এটা ভিডিঅ' ভাল ভিডিঅ' এটা কৰিছে, ধূলা মানে ধূলি। এই ধূলি ভিডিঅ'টো সঁচাই বেয়া লাগিছে। জুবিনদাৰ ফটোবোৰ যেনেকৈ দেখিছোঁ ধূলিয়ে সেই সময়ত সেই চৰকাৰখনক আমি ক'ব নোৱাৰোঁ, কাৰণ গভৰ্ণমেণ্টেতো অকল সিমানখিনিতো কৰাৰ আগত আমাৰ জুবিনদাৰ ফ্ৰেণ্ডবোৰ ক'ত আছিলে? সেই ভিডিঅ'টো যোৱাৰ পিছতে চবেই আহিছে যেন, সেইটো নহয়। আৰু বিশেষকৈ ফ্ৰেণ্ড চাৰ্কলটো বাদ দিয়ক, তাত যোনে ব্যৱসায় কৰি আছিলে সেই ব্যৱসায় কৰা মানুহখিনি কি কৰি আছিলে? গোটেই ৰাস্তাটো ব্লক, ৰাতিপুৱা হ'লে পিঠা কিবা কিবি কৰে, ব্যৱসায় জুবিনদাই দিছে কৰিছে, ভাল লাগিছে। কিন্তু জুবিনদাৰ কাৰণে জেগাটো এৰি দিব লাগে ন। ইমান টকা উঠিলে, ইমান টকাবোৰ কি কৰি আছে আপোনালোকে? জুবিনদাৰ টকাবোৰ কি কৰি আছে সেইটো কওক না। টকাবোৰতো কৰি আছে, কিবা এটা কাৰোবাক দিছে, তেওঁলোকক কওক, পুঁজিটো দিয়ক। আমি জুবিনদাৰ য'ত থাকে আমি তাত পেচাব কৰা জেগা এখন বনাওঁ, ধুনীয়াকৈ বনাওঁ। জুবিনদাৰ জেগাখন ধুনীয়াকৈ কৰোঁ, ৰাস্তা ঘাট চব কৰোঁ। সিমানখিনি ধূলি মাকতি বাদ দি জুবিনদাৰ কাৰণে কৰক, জয় অসম। বাকী একো নকওঁ, গভৰ্ণমেণ্টক কৈ একো লাভ নাই।